কলিয়াবৰ মোৱামাৰীত শ্ৰী শ্ৰী জগতধাত্ৰী পূজা কলিয়াবৰ সমজিলাৰ অন্তৰ্গত মোৱামাৰীত 4 দিনীয়াকৈ আয়োজন কৰা হৈছে শ্ৰী শ্ৰী জগতধাত্ৰী পূজাৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ দৰে এই পূজাভাগ কৰা হয়। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে এই পূজাভাগ 1975 চনৰ পৰাই অবিৰতভাৱে চলি আহিছে। বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী জগতধাত্ৰী পূজাৰ কণ কণ ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বিভিন্ন জনগোষ্ঠীয় নাচ গানৰ আয়োজন উদযাপন সমিতিৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। শ্ৰী শ্ৰী জগতধাত্ৰী মোৱামাৰী জগতধাত্ৰী পূজা কমিটি এই পূজাটো আমাৰ 1975 চনৰ পৰা চলি আছে, আজিলৈকে চলি আছে আৰু এই বছৰ আমি 4 দিনীয়া কাৰ্যসূচীৰে এই পূজাটো অনুষ্ঠিত কৰিছোঁ। প্ৰথম কাৰ্য হৈছে প্ৰথম দিনা পূজা হৈছে, আৰতি আমাৰ গাঁৱৰ লোকেল মানুহে আৰতি কৰিছে। দ্বিতীয় দিনা আমি 12 বৰণীয়া অসমীয়া সংস্কৃতি বিভিন্ন জনগোষ্ঠীক লৈ আমি নাচ গানৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকৰ স্বকীয় ধৰ্মীয় নাচ গান ইয়াত পৰিৱেশন কৰিছোঁ। জগতধাত্ৰী পূজাৰ মহত্বটো কি? জগতধাত্ৰী পূজাটো হ'ল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী। দুৰ্গা পূজাৰ দৰেই দুৰ্গা পূজাক যেনেকৈ শক্তিৰ পূজা বুলি ভাবে, ঠিক তেনেদৰেই জগতধাত্ৰী পূজাটো কৰা হয়। এই পূজাটোৰ লগত আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও এটা কাৰ্যসূচী লৈছোঁ। সেই সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি ইয়াত মাতি আনি নাচ গান কুইজ ইত্যাদি প্ৰতিযোগিতাৰ আমি ব্যৱস্থা ৰাখিছোঁ। এইখন মোৱামাৰী গাঁও। আমাৰ ইয়াত ডাঙৰকৈ পূজা হয় আৰু মেলা হয়, তাত আমি বহুত আনন্দ পাওঁ আৰু ল'ৰা ছোৱালীয়ে বহুত কিবা কিবি শিকিব পায়। আমাৰ আজিকালি কালী পূজা চলি আছে, ভাতৃ মা বুলি কোৱা হয়। কোন দেৱতাৰ পূজা কৰা? এইটো দুৰ্গা পূজাৰ নিচিনাই হয়। কেইদিনীয়া কৰে আপোনালোকে পূজা? 4 দিনীয়া। 4 দিন। 4 দিনীয়া কাৰ্যসূচীত আপোনালোকে কি কি অংশগ্ৰহণ কৰিছে? কি কি কাৰ্যসূচী হাতত লৈছে? প্ৰথম দিনা আৰতি হয়, পিছত আমি নৃত্য প্ৰতিযোগিতা হয়। এয়া পূজাটো আমাৰ নাৰী শক্তি বুলি কোৱা হয়। প্ৰথম দিনাখন আমাৰ পূজা হয় আৰু সন্ধিয়া আৰতি প্ৰতিযোগিতা হয়। আকৌ ছেকেণ্ড দিনাখন আপোনাৰ কিবা 12 বৰণীয়া নৃত্য প্ৰতিযোগিতা হয়। কিবা 3 নম্বৰ দিনাখন কিবা সাংস্কৃতিক সন্ধিয়া উদযাপন কৰা হয় আৰু সকলো ভক্ত আহে, বহুত ভিৰ হয়, আমাৰ ভাল লাগে, আনন্দ হয়। ল'ৰা ছোৱালীও আহে, বহুত মানুহ আহে, গোট খাই ইয়াত ৰাইজৰ 11টা 12টা বাজে।